Hey guys, assalamu alaikum. Welcome back to my YouTube channel. আদৰণি জনাইছো আপোনালোকক সকলোকে মোৰ পিঞ্জিৰা কি মিনি ব্লগ চেনেলটোত। তো গাইজ আজি মোৰ আৰু মোৰ ফ্ৰেণ্ডৰ ভোক লাগিছিল। তো আমি ভাবিলো যে কিয় না আজি পিজ্জা খোৱা যাক। তো আমি গৈ আছো পিজ্জা খাবলৈ। তো গাড়ীত উঠি গলো, গাড়ীত উঠি আমি এতিয়া গৈ আছো, গৈ আমি পাই গলো বাস ষ্টপ। তো বাস ষ্টপৰ পৰা 2 মিনিট খোজকাঢ়ি যাব লাগে পিজ্জা ৰেষ্টুৰেণ্টলৈকে। তো আমি ফাইনেলি পাই গলো। তো আমি ভিতৰলৈকে গৈ আছো। গৈ কেনে কিবা এটা অৰ্ডাৰ দিম আৰু আগত যোনটো অৰ্ডাৰ দিছিলো সেইটোৱে দিম বুলি ভাবিছো। কিয়ৰ কাৰণে মই 2 বছৰ 6 মাহ মান মই ডুবাইত থাকি আহিছো, ডুবাইত আছিলো বাৰু। সেইবাবে মই 2 বছৰ 6 মাহ পিছতহে আহিলো এই ৰেষ্টুৰেণ্টত। তো মোৰ সদায় ফেভৰেট যোনটো পনীৰ স্পেচিয়েলটো সেইটোৱে মই অৰ্ডাৰ দিলো, মই আৰু মোৰ ফ্ৰেণ্ড। তো গাইজ আপোনালোকে ভাবি পাৰে এইজনী কোন। তো এইজনী কোন হয় মই পিছত আপোনালোকক এটা ডিটেইলছত ভিডিঅ' বনাই কিনে আপলোড কৰি কিনে আপোনালোকক কম। তো গাইজ ফাইনেলি আমি 15 মিনিট ৱেইট কৰাৰ পিছত আমি পিজ্জাটো পাই গলো। আমাৰ অৰ্ডাৰটো ফাইনেলি আমি পাই গলো। পোৱাৰ পিছত আমি ধুনীয়া কৰি সজাই পৰাই মছলা দি কিনে ধুনীয়া কৰি খাই আছো। ঠিক আছে, খোৱাৰ পিছত বাট টেষ্টটো মোক ডিফাৰেণ্ট লাগিল। ফাৰ্ষ্টত যেনেকুৱা টেষ্ট আছিল 2 বছৰ আগত যেতিয়া আহিছিলো খাইছিলো সেইটোৰ দৰে নতুন টেষ্টটো নাই আৰু। এতিয়া যিমান ৰেষ্টুৰেণ্টটো পুৰণা হৈ গৈ আছে টেষ্টটো বেয়া হৈ গৈ আছে, একদম বতলা ক'ব পাৰি আৰু এটা কথা ক'ব বিচাৰিছো আপোনালোকক, ইয়াৰে যি ষ্টাফ বিলাক আছে ন, একদম বিহেভিয়াৰ বেলেগ, বেয়া হৈ গৈছে। আগত যেনেকুৱা আছিল আৰু নতুনত ইমান ভাল নাই আৰু বহুত বেয়া হৈ গৈছে। অৰ্ডাৰ দিয়াৰ সময়ত বিহেভিয়াৰটো বহুত বেয়াকৈ, কি ক'ম আৰু, কথা পাতোতে একদম বেয়াকৈ কথা পাতে আৰু ভালকৈ কথা নাপাতে আৰু আপুনি বুজিব পাৰিছে আৰু কেনেকুৱা বিহেভ কৰিব পাৰে। এনিৱেজ কোনো কথা নাই, মইতো আহি কেনে ঠগিলো আৰু কোনো কথা নাই। মই নেক্সট টাইম ইনশাআল্লাহ মই এইটো ৰেষ্টুৰেণ্টত নাহো, গ'লে বেলেগ ৰেষ্টুৰেণ্টত যাম। আপোনালোকে যদি আহিব বিচাৰে আহিব পাৰে, বাট মই সাজেষ্ট কৰিম নাহিব। এনেকুৱা বিহেভিয়াৰ লৈ নিজৰ পইচা দি আপুনি খাব, যদি বিহেভিয়াৰটো বেলেগ পায় আপুনি আহিব জানো? ভাল লাগিব জানো? আপোনাৰ ভাল নালাগে ন? সেনেকুৱা মোৰো ভাল লগা নাই, দুখ লাগিছে। তো গাইজ যিয়ে হওক খোৱা বোৱা হৈ গ'ল আমাৰ। লাষ্টত জুচটো খাই আছো। মোৰ ফ্ৰেণ্ডক মই ক'লো সোনকালে ওলোৱা, আমাৰ মাগৰিবৰ নামাজৰ সময় হৈ গৈ আছে, প্ৰে কৰিম। তো আমি সোনকালে ওলাই গলো আৰু আমি দেৰি নকৰিলো। তো বেয়াটো লাগিছে বাট ওলাই গলো আমি। ওলাই যোৱাৰ সময়ত ৰাস্তাত আমি কি কৰিলো, এটা সৰু এটা ষ্টল পাই গলো চানাৰ। তো আমি তাৰে পৰা 10 টকাৰ চানা লৈ ললো। বহুত দিন পিছত খাই আছো আৰু তাৰপিছত আমি গাড়ী ধৰি ললো, বাছত উঠিলো। বাছত উঠি বহি দুজনে খাই গৈ আছো আৰু জামতো ফাঁচি গৈছিলো বাট ফাইনেলি পাই গলো। তো গাইজ ভিডিঅ'টো আপোনালোকৰ কেনেকুৱা লাগিছে আপোনালোকে জনাব, কমেণ্ট কৰিব। এণ্ড থেংক ইউ ফৰ ৱাচিং। বাই বাই।